এতিয়া পৰৱৰ্তী পদৰ মাজেদি কপিল প্ৰভুৱে মাকক ভকতিৰ ভাগবিলাকৰ সম্পৰ্কে বুজাই দিছে যে প্ৰতিমা পূজয় আৰু ভেদভাৱ দৰ্শনত তিনিও সমান আকৌ কয় উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি মতে ভেদ হয় যে সতৰজ তম এই তিনিটা গুণকে আকৌ তিনিকে ই 9 বিধলৈ গতি কৰে একোবিধ নৱ প্ৰকাৰে হৈ আছে ভেদ আকৌ বুজি বাহা দিয়ামতি যে তিনিটা প্ৰতিটো মানে গুণতে তিনিটা থাকে সতৰ ৰজ সতৰ তম ৰজৰ সতৰ ৰজৰ তম তমৰ ৰজ তমৰ সত গতিকে প্ৰতিটোতে আকৌ তিনিটাকৈ তিনি গুণ 9 বিধ হৈছে 9 আকৌ 9 গুণ 81 বিধ সগুণ ভকতি তোমাৰ আগত কলো এতিয়া কপিলে সগুণ ভকতি বিষয়ে মাকক বুজাই ক'লে যে গুণ অনুসৰি ই 81 বিধলৈ গতি কৰে এইখিনি 81 বিধ সগুণ ভকতি এটো তোমাক জানিবৰ কাৰণে কৈছো এটো পালনীয় নহয় গতিকে পালনীয় ভক্তিটো হৈছে নিৰ্গুণ ভক্তি হে সম্পৰ্কে মই তোমাক কম এই বুলি কপিলে মাকক বুজাই দিছে অৰ্থাৎ আমাৰ বেদৰ দুটা মাৰ্গ এটা সগুণ এটা নিৰ্গুণ এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি এটা সকাম এটা নিষ্কাম গতিকে এই একে বেদৰে দুটা ভাগ আছে ভগৱান একেজনে দুটা বস্তু সৃষ্টি কৰে এটা দিন এটা ৰাতি এটা পোহৰ এটা আন্ধাৰ এটা ধনী এটা দুখীয়া এটা সঁচা এটা মিছা এটা ভক্তি এটা মায়া তে দুটাৰ ওপৰত তেওঁ জীৱবিলাকক লৈ খেলা কৰি আছে গতিকে যিটো কথা ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতেও বুজি নাপায় তেওঁ ভগৱন্তই যি বিদ্যা দিছিল বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল কিন্তু তেওঁ প্ৰয়োগ কৰা ক্ষেত্ৰত ভুল কৰাৰ কাৰণে তেওঁ জীৱনতে অসুস্থতাত ভুগিব লগা হ'ল দিনেক পূৰ্বতে পৰা সৰসূত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বহি এদিন বদৰিকা শ্ৰমত ব্যাস বহি আছে কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্তি যে তেওঁ উগুল থুগুল মন এটা অশান্তি মন এটা লৈ আছে কিয় তেওঁ অশান্তি ভাৱে ক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই অধু মুখে আছে বকি হুয়া নিশ বদ সেহি বেলা তৈতে আহি মিলিল নাৰদ তেওঁ মন মাৰি তললৈ মূৰ কৰি বহি থকা অৱস্থাতে নাৰদ আহিছে কেনেকৈ আহিছে হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰায়ণ নাৰায়ণ কৰি তেওঁৰ সন্মুখত আহি থিয় দিলে নাৰদক দেখাৰ লগে লগে তেওঁ পাদ্য অৰ্ঘ্য আচমনি লৈ তেওঁ আসনত বহুৱাই উদ্দেশ্য খুজিছে পাদ্য অৰ্ঘ্য দুটা শব্দ ব্যৱহাৰ কৰিছে পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ্য মানে মুখ ধোৱা পানী বেদৰ মতে ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুবলৈ দিব নালাগে মুখ ধোৱা পানীটো আমি বেলেগকৈ এটা পাত্ৰত ৰাখিব লাগে এটো বেদৰ নিয়ম আমাৰ নজনাৰ কাৰণে ভৰি ধোৱা পানীকে মুখ ধুবলৈ আমি দি আছো এটো পাৰিলে সংস্কাৰ কৰিব গতিকে আমি ভাগৱত সংস্কাৰৰ কাৰণে শুনিব লাগে আমাৰ কিছুমান নিয়ম পৰম্পৰাগতভাৱে চলি থাকে অন্ধবিশ্বাসত থাকে ইত্যাদি ইত্যাদি গতিকে এইবিলাক আমি নিকা কৰিব লাগিব ভাগৱত শুনি পেলাই ভাগৱতে সমস্ত বিশ্ববাসীৰ কাৰণেহে ভাগৱত ৰচনা কৰিছে শংকৰদেৱে ই কোনো জাতি জনগোষ্ঠী কোনোবা বিশেষ এখন সমাজক লৈ নহয় বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱ কৰিবৰ কাৰণেহে ভাগৱত ৰচনা কৰিছে সেইকাৰণে উবা নৰলোক হৰি ভজিউক বুলি কৈছে উবা অসমত আবিৰ্ভাৱ হৈছে যদি অসমৰ মানুহক বা ভাৰতৰ মানুহক উদ্দেশ্যি কোৱা নাই শংকৰদেৱৰ দৰ্শনটো হৈছে বিশ্বজনীন সেইকাৰণে মহাত্মা গান্ধীয়ে তেওঁৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি মন্তব্য কৰিছে কি বুলি what Shankardev was alone able to do nowadays the whole army of the English knowing people cannot do
বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে পৃথিৱীৰ কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন গুৰু অসম মাটিৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে অসমৰ মানুহক তেওঁ ভূয়সী প্ৰশংসা কৰিছে কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলো শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমি গুৰু দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ মাজতে এতিয়া বিভাজন হৈ আছে আমি একেলগে বহি একেলগে খাব পৰা নাই একেলগে থাকিব পৰা নাই এয়া আমাৰ কাৰণে দুৰ্ভাগ্য গতিকে শংকৰদেৱে গোটেই বিশ্ববাসীৰ কাৰণে ভাগৱত ৰচনা কৰি থৈ গৈছে এই কাৰণে তেওঁ উপদেশ বাণীত কৈছে শুনি উপ সভাসদ তৃতীয় স্কন্ধৰ পদ বুজি উপ ভক্তিৰ নিৰ্ণয় হে সভাসদসকল তোমালোকে তৃতীয় স্কন্ধৰ পদ শুনি ভক্তিৰ যিটো নিৰ্ণয় এটো তোমালোকে জানি লোৱা সগুণ ভকতি যত কৰি তাক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয় তাৰমানে এটা সগুণ এটা নিৰ্গুণ এটা সকাম এটা নিষ্কাম এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি এটা আগম এটা নিগম এটো হল বেদৰ ভাগ গতিকে ব্যাসদেৱে এইখিনিতে ভুল কৰিলে ভুল কৰি তেওঁ যিটো তেওঁৰ জ্ঞান দিছিল সেই জ্ঞানটো তেওঁ অপপ্ৰয়োগ কৰিলে যাৰ কাৰণে তেওঁ তেনেকুৱা এটা অৱস্থাত ভুগিব লগা হৈছিল তেতিয়া নাৰদক সুধিছিলে তুমি উদ্দেশ্য কোৱা তেতিয়া নাৰদে ক'লে মই উদ্দেশ্য কোৱাৰ আগতে তুমি কোৱা তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি কিয় আছা সেই বিষয়ে মোক কোৱা তেতিয়া ব্যাসে কৈছিল হে দেৱঋষি নাৰদ মই নিজেই ক'ব নোৱাৰো ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া এইখিত ব্যাসে আমাক কি দেখুৱাইছে দাস্যত্ব ভাৱ যে ব্যাসু 24 অৱতাৰৰ অন্যতম অৱতাৰ কিন্তু তেওঁ নিজৰ অৱতাৰক লৈ অহংকাৰ কৰা নাই তেওঁ মানে দেৱৰ্ষি নাৰদক প্ৰাধান্য দি উত্তৰ বিচাৰিছে যে তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া তেতিয়া নাৰদে এই আহ্বান শুনি কি বুলি কৈছিল নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগতকে নাশ তুমি গোটেই জগতক বিপথে পৰিচালিত কৰিলা কেনেকৈ নিৰন্তৰে পশুৰ লুৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি নিৰন্তৰে পশুৰ সকলক প্ৰাণী বলি দিয়াৰ শিক্ষা দিলা ধৰ্ম দিলা গতিকে ইয়াতকৈ আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সমুলি তুমি বেয়াটোকো ভাল বুলি ক'লা আৰু সেইকাৰণে তোমাৰ কথা শুনি মানুহবিলাক বিপদগামী হ'ল আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰি জগতৰ লোকলৈ বিলাই দিলা সঁচা কিন্তু বেদৰ তত্ত্বটোৱে বুজি নাপালা বেদে কি কৈছিলে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ বেদে কৈছে যে মই সকলোতে আছো দেই ভগৱানে কৈছে মই সকলোতে আছো গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা মানুহৰ স্বভাৱটো কি স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰংগে কাটে সংখচাক হাঁহ ছাগলী পাৰ বলি দিলেই যদি স্বৰ্গ সুখ পায় সব জপিয়াই পৰিল গতিকে সিজিল তোমাৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায় গতিকে তুমি এই ভুল পথে তুমি মানুহক পৰিচালিত কৰাৰ কাৰণে তোমাৰ পাপ সিদ্ধ হ'ল এতিয়া ব্যাসে যদি সমাজক বিপথে পৰিচালিত কৰাৰ কাৰণে যদি তেওঁ পাপ সিদ্ধ হৈ তেনেকুৱা অৱস্থা ভুগিছে আপোনালোকৰ এই জুলা গাঁৱত কোনোবা যদি বুদ্ধিয়ক জ্ঞানী বিদ্যাৱন্ত হৈ পেলাই যদি সমাজখনক ভুল পথে পৰিচালিত কৰে তেওঁ বাচি যাব পাৰিব জানো নোৱাৰিব এই কথা আমি অনুভৱ কৰিব লাগিব ব্যাসৰ দৰে পণ্ডিতেও ভুল পথে সমাজক পৰিচালনা কৰাৰ কাৰণে যদি বিপদগ্ৰস্ত হৈছে
আপুনি মই বাচি যাব নোৱাৰো গতিকে আমি নিজৰ অভিমতেৰে সৈতে আমি কাকো পদ দিব নালাগে কাৰণ আপোনাৰ অভিমতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহবও পাৰে মোৰ অভিমতটো আপোনাৰ গ্ৰহণযোগ্য নহবও পাৰে কিন্তু মহাপুৰুষৰ যেটো অভিমত হেতু সাৰ্বজনীন বিশ্বজনীন গতিকে মহাপুৰুষৰ দৰ্শনেৰে সৈতে যাতে আমি সমাজখনক আগুৱাই নিব পাৰো তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব সগুণ ভকতি যত কৰি তাক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয় মা তুমি সগুণ ভক্তি ত্যাগ কৰিব লাগিব কিয় সগুণ ভক্তিয়ে আমাৰ সংসাৰ চক্ৰ ঘূৰি ফুৱা পথ প্ৰদৰ্শন কৰে এতিয়া বেদৰ সগুণ বাদে কি কৈছে জীৱশ্ৰেষ্ঠ মানুহক কৈছে হেৰা তোমালোক জীৱশ্ৰেষ্ঠ মানুহ ৰূপে সংসাৰলৈ অহাৰ লগে লগে তোমালোকে পাঁচটা ধাৰত ধৰুৱা হৈ আহিছা আৰু এই পাঁচটা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে পাঁচটা যজ্ঞ কৰিব লাগিব এয়া বেদৰ আগমৰ মত মনত ৰাখিব দেই কথাটো বেদৰ আগমবাদে কৈছে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে সংসাৰলৈ অহাৰ লগে লগে আমাৰ পাঁচটা ধাৰ লাগি আহে আৰু এই পাঁচটা ধাৰ পৰিশোধ কৰিবৰ কাৰণে আমি পাঁচটা যজ্ঞ কৰিব লাগিব কি কি যজ্ঞ কৰিব লাগিব ঋষি যজ্ঞং দেৱ যজ্ঞং ভূত যজ্ঞং সৰ্বদা নিযজ্ঞ পিতৃ যজ্ঞস্য যথা শক্তি ন হাফয়েত ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব দেৱ যজ্ঞ হোম দিব লাগিব পিতৃ যজ্ঞ শ্ৰাদ্ধ দিব লাগিব ভূত যজ্ঞ বলি দিব লাগিব নিযজ্ঞ অতিথি সেৱা কৰিব লাগিব এই পাঁচটা যজ্ঞ আমি দৈনন্দিন কৰিলেহে পাঁচটা ঋণৰ পৰা আমি মুক্ত হ'ব পাৰো এটো বেদৰ আগম মত গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আবিৰ্ভাৱ হৈ জগতৰ লোকক ক'লে হয় হয় বেদৰ আগমবাদে কোৱা পাঁচটা ধাৰ লাগি অহাটো সঁচা কিন্তু পাঁচটা ধাৰ পৰিশোধ কৰিবৰ কাৰণে পাঁচটা যজ্ঞ নকৰিলেও আমি পঞ্চ ঋণৰ পৰা মুক্ত হ'ব পাৰো তেওঁ উপায় দিলে কি পিতৃভূত পতিদেৱ ঋষি কুহিদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে কুহিদ খবৰ খোজে ঋণ এহি মতে ঋণী সদা ভকতি বিহীন আজিৰ দৰে যি ঈশ্বৰৰ কথা নুশুনে ভক্তি নকৰে তেনেকুৱা মানুহৰ কাৰণে এই পাঁচটা ধাৰত ধৰুৱা হ'ব লাগিব কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে নকৰি ঋণী আৰু নুহি সিটো নৰে আমি কায় বাক্য মন একনিষ্ঠ কৰি ভগৱন্তক যদি আশ্ৰয় ল'ব পাৰো তেতিয়া এই পাঁচটা ধাৰে আমাক কোনো ধৰণে ধৰুৱা কৰিব নোৱাৰে গতিকে আমাক সহজ উপায়টো দিলে ঈশ্বৰত শৰণাপন্ন হোৱাৰ লগে লগে যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে সকলো মায়াৰ হাত আমি সাৰিব পাৰিম এক ভগৱন্তত আমি আশ্ৰয় ল'ব লাগিব আমাৰ শাস্ত্ৰৰ আন এটা বাদ কৈছে কি যে আমাৰ গৃহস্থী ধৰ্মবিলাক ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে কৰ্মবিলাক কৰোঁতে আমাৰ পাঁচটা মানে পাপ সিদ্ধ হয় এই পাঁচটা পাপ কেনেকৈ হয় কন্দনি পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে কৰ্মবিলাক কৰোঁতে এই পাঁচটা আমাৰ পাপ সিদ্ধ হয় কন্দনি মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয় তাত পাপ লাগে পেখনি মানে পটাত মছলা পিছা সৰিয়হ পিছা আদা পিছা জলকীয়া পিছি আহাৰ তৈয়াৰ কৰোঁতে তাত ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে চুলি মানে জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰিলে তাতো ব্ৰহ্ম হত্যা পায় তাতো পাপ লাগে কলসী মানে কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে আৰু তাক গৰম কৰি মাৰি পেলোৱা হয় তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে আৰু মাৰ্জনী ঠাই ঘৰ সৰা মোচা কৰোঁতে আমাৰ ঝাৰু বা সূতাত লাগি বা হাতে মচি আনোতে হাতত লাগি মনিব নোৱাৰা পোক পৰুৱা মৰে তাতো ব্ৰহ্ম হত্যা তাতো পাপ লাগে তাৰো দুখে গৃহবাসী স্বৰ্গকো নাযায় এই পাঁচটা দুখৰ কাৰণে আমাৰ ঘৰখনত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠৰ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে
কিন্তু কৃষ্ণ অৰ্থে কৰিপনো মুকুতিক পায় আইগৰাকীয়ে যদি কৃষ্ণত অৰ্পণ কৰি আমাৰ কৰ্মবিলাক কৰিব পাৰে তেতিয়াহ'লে আমাৰ এই পাঁচটা পাপে আমাৰ গৃহস্থী ঘৰখনক চুব নোৱাৰে সেইকাৰণে ভাগৱতত কৈছে জলপুষ্প ফলমূল খাদ্যদ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত আইসকলে এই নিয়মটো জানিব লাগে দেই বিবাহিত আইসকলে বিয়া হওঁতে মনত আছে আমাৰ কৰ্মকাণ্ডী মতেই হওক বা অন্য সামাজিক নিয়ম মতেই হওক যি প্ৰকাৰে বিয়া নহওক কিংবা বিবাহৰ বিধি অনুসৰি আমাৰ বৰে কইনাগৰাকীক 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞা কৰায় তাক সপ্তপদী গমন বুলি কোৱা হয় তাৰে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰে অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা তেতিয়া বিবাহিত আইগৰাকীয়ে কয় আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছো এই বুলি সোঁ ভৰিটো উত্তৰ দিশলৈ এখোজ আগবঢ়াই দিয়ে আমাৰ 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো অন্নৰ ওপৰত কিয় কৰা হ'ল প্ৰাধান্য কিয় দিলে আমাৰ বেদৰ মতে বিবাহিত কন্যাগৰাকীয়ে স্বাভাৱিকতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ পৰিয়ালবৰ্গক অন্ন আদি ৰন্ধন কৰি খাদ্যদ্ৰব্য প্ৰস্তুত কৰি খুৱায় আইগৰাকীয়ে খোৱা প্ৰতি সাজ অন্নৰ পৰা আমাৰ গৃহত থকা সকলো সদস্যৰ শৰীৰত 7 ধাতু সৃষ্টি হয় অন্নৰ পৰা প্ৰথমতে ৰস ৰসৰ পৰা তেজ তেজৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জা মজ্জাৰ পৰা শুক্ৰৰ পৰা সতি সন্তান জন্ম হয় গতিকে অন্ন শুদ্ধ হলে ব্ৰহ্ম শুদ্ধ হ'ব আৰু ব্ৰহ্ম শুদ্ধ হলে সতি সন্তান শুদ্ধ হ'ব যে অন্ন শুদ্ধ কেনেকৈ আমি কৰিব লাগিব যে আমাৰ ঈশ্বৰত অৰ্পণ কৰি আইগৰাকীয়ে অন্ন তৈয়াৰ কৰিব লাগিব আমাৰ ৰন্ধন কৰিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ এটি পাত্ৰত পবিত্ৰ পাত্ৰত গুৰুদেৱ নাম ভকতত লাগিব অৰ্থে বা ভগৱন্তত লাগিবৰ অৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ এই বুলি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি চাউল পোৱাৰ পিছত বাকিখিনি ধুনীয়াকৈ ধুই পখালি ভক্তিভাৱে ৰন্ধন কৰি খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব কাৰণ এই যিমান সুস্বাদুকেই বনাওক কিংবা তাত প্ৰদূষণযুক্ত হৈ আছে 5টা পাপে স্পৰ্শ কৰি আছে তে আইগৰাকীয়ে ঘৰৰ পৰিয়ালটোক 5টা পাপৰ পৰা মুক্ত কৰিব লাগিব কেনেকৈ কৃষ্ণ মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা হৰি নাম হুতাসন পাপ সুখান বন খনেকতে দহি কৰে চন আইগৰাকী কৃষ্ণ বুলি কোৱাৰ লগে লগে মানে শুকান বনত যেনেকৈ জুই লাগি তৎক্ষণাত পুৰি যায় আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পাপবিলাক পুৰি পেলায় মাৰি পেলায় নাশ কৰি পেলায় গতিকে আইসকলে গোটেই পৰিয়ালটোক উদ্ধাৰ কৰাৰ অধিকাৰটো আইসকলৰ হাতত ন্যস্ত কৰি ৰাখিছে বেদে গতিকে অন্ন প্ৰস্তুত কৰি যিয়ে যেনেকৈ নকৰক কিংবা দিওঁতেও কিন্তু কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগে তেতিয়া সেই পঞ্চ কোনা পাপৰ পৰা অন্নমুঠি শুদ্ধ হৈ যায় গতিকে কৃষ্ণ বুলি নোকোৱাকে যদি অন্ন দিয়ে তেতিয়া সি প্ৰদূষণযুক্ত হৈ থাকে আৰু সি অপবিত্ৰ বুলি কৈছে দেই পদ্মপুৰাণ পাতাল খণ্ডত কৈছে কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতিতাৰ দুষ্টা অন্ন জল সুৰাতাৰ কুকুৰৰ বিষ্টা কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ দিয়া দ্ৰব্যটো কুকুৰৰ বিষ্টা তুল্য অপবিত্ৰ বুলি কৈছে কুকুৰৰ বিষ্টাৰ লগত কিয় তুলনা কৰিলে গৰুৰ গোবৰো গোবৰুৱাই খায় কিন্তু কুকুৰৰ বিষ্টা একোৱেই নাখায় গতিকে ইমান অপবিত্ৰ হৈ যায় গতিকে সেই পৰিয়ালটোক উদ্ধাৰৰ দায়িত্বটো আইসকলৰ ওপৰত ন্যস্ত কৰিছে গতিকে যিকোনো দ্ৰব্য খাবলৈ দিওঁতে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে সেই দ্ৰব্যও শুদ্ধ হ'ব আৰু পাপো বিনাশ হ'ব এই আদৰ্শৰে আমাৰ বেদৰ এই নিয়ম মতে আমি যাতে আইসকলক আগুৱাই নিব পাৰো তাৰ কাৰণে আমি ইয়াৰ মাজেদি এই তথ্যবিলাক আমি তেওঁলোকলৈ বিলাই দিব লাগিব এই শুদ্ধ সততাৰে কৰি যদি আইসকলে গৃহ পৰিচালনা কৰে তেতিয়াহ'লে এই ভক্তিৰ বলত তিনি কালৰ কথা ক'ব পৰা যোগ্যতা আইসকলে আৰ্জন কৰে এই কথা আমাৰ সাবিত্ৰী সতীয়ে দেখুৱাই থৈ গৈছে যে এদিন দেৱশৰ্মা নামৰ এজন ব্ৰাহ্মণে তেওঁ বৃদ্ধ মাতৃৰ লগত মনোমালিন্য হৈ মাকক ঘৰতে এৰি থৈ তেওঁ অৰণ্যত গৈ আশ্ৰম পাতি ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰি আছে
আইগৰাকীয়ে একমাত্ৰ সন্তানক হেৰুৱাই কান্দি কাটি ঘৰত হিয়ালি জিয়ালি হৈ আছে। এদিন দেৱশৰ্মা ব্ৰাহ্মণে ভিক্ষা মাগিবৰ কাৰণে ওলাই গৈ এখন নদীত গা ধুই তিয়নিখন শুকাবৰ কাৰণে পাৰত মেলি থৈছিলে। মেলি থওঁতে এহাল মানে বগলী আৰু এটা কাউৰী আহি তাত পৰি মল ত্যাগ কৰিলে। মল ত্যাগ কৰাৰ লগে লগে মানে দেৱশৰ্মাই ক্ৰোধাগ্নিৰে চোৱাৰ লগে লগে কাউৰী আৰু বগলীটো ক্ৰোধাগ্নিত পৰি ভস্মীভূত হ'ল। তেতিয়া তেওঁ পুনৰ কাপোৰখন ধুই পখালি আনন্দমনে শুকুৱাই লৈ ভিক্ষা মাগিবৰ কাৰণে সাবিত্ৰীৰ ঘৰলৈ গৈছে। ভিক্ষা হেতু পাইলা গৈয়া সাবিত্ৰীৰ ঘৰ বহি আছে প্ৰতিব্ৰতা দেখে বিপ্ৰবৰ। তেওঁ যেতিয়া ভিক্ষাৰ জুলুঙা লৈ পদূলিৰ মূৰত থিয় হৈছে সেই সময়ত সাবিত্ৰী ঘৰত বহি থকা অৱস্থাত দেখিছে। পতিব্ৰতা নাৰীত ভিক্ষা খোজে বিপ্ৰবৰ, নিজ স্বামী ভ্ৰমণান্তে আহে নিজ ঘৰ। যিটো সময়ত ভিক্ষাৰীয়ে জুলুঙা লৈ দুৱাৰ মুখত থিয় হৈছে সেই একেটা সময়তে স্বামী প্ৰবাসৰ পৰা আহি ঘৰৰ ভিতৰত সোমাইছে। সাবিত্ৰীৰ সতি দুটা অৱস্থাৰ সন্মুখীন হৈছে। এফালে স্বামী আহি ঘৰৰ ভিতৰত সোমাইছে, আনফালে ভিক্ষাৰীয়ে দুৱাৰ মুখত ৰৈ আছে। তেওঁ বিবেচনা কৰি স্বামীক অগ্ৰাধিকাৰ দিলে। যিহেতু এওঁ প্ৰবাসৰ পৰা আহিছে, বহুত কষ্ট কৰি আহিছে, মই স্বামীৰ শুশ্ৰূষাটো আগতে কৰোঁ। স্বামী দেখি প্ৰতিব্ৰতা লৈয়া আসন, বহিবাক লাগি পাছে কৰিলা অৰ্পণ। তেওঁ এখন আসন দিলে বহিবৰ কাৰণে। বহুৱাই লোৱাৰ পিছত দ্বিতীয় কাৰ্যসূচীটো আৰম্ভ কৰিছে যে যিহেতু তেওঁ খোজকাঢ়ি আহিছে, বহুত ভৰি বিষাই আহিছে, ভৰি বিষটো উপশম কৰিবৰ কাৰণে তাত পাছে উষ্ণ পানী লৈয়া সাদৰে স্বামীৰ চৰণ ধৌত কৰে ধীৰে ধীৰে। তাৰপিছত গৰম পানী লৈ ধুনীয়াকৈ ভৰিকেইটা ধুৱাই দিছে। এই ব্যাখ্যাটো কৰোঁতে আমাৰ এটা নামঘৰত এজন বাপে উঠি পেলাই মোক ক'লে, বা আমাৰ গৰাকীয়ে গৰম পানীয়ে ভৰি ধোৱাক চাই ভদিয়া ভাদ মাহত যদি ভাগৱতৰ পৰা অহা গধূলা দেৰি হয় দুৱাৰেই খুলি নিদিয়ে। মই তেতিয়া তেখেতক ক'লোঁ, বাপ আপোনাৰ আইগৰাকীক ভাগৱত পাঠ ব্যাখ্যালৈ ধৰ্মালোচনী সভালৈ আহিবলৈ দিব, নহ'লে আপুনি গৰম পানী আশা কৰিব। এহিমতে স্বামী সেৱা কৰি তাতপৰ, ভিক্ষা দিবে লাগি সতি আহিলা সতৰ। এই ধৰণে স্বামী শুশ্ৰূষাটো প্ৰথমে কৰি লৈ তেওঁ লৰালৰিকৈ ভিক্ষা দিবৰ কাৰণে ওলাই আহিছে। কিন্তু কিছু পলম হ'ল। পলম হোৱা দেখি বিলম্ব হৈয়া দেখি সেহি ব্ৰহ্মচাৰী কৰিলন্ত মহাক্ৰুদ্ধ সাবিত্ৰীৰ উপৰি। তেওঁ দেৰি হোৱা দেখি তেওঁ সাবিত্ৰীৰ ওপৰত খং কৰিছে, অলপ এসেকা দিওঁ, এই মোক অৱহেলা কৰিছে। কিন্তু তেওঁৰ খং দেখি হাঁহি হাঁহি প্ৰতিব্ৰতা বুলিলা বচন, আমাকো বায়স নাহি কৰিবা হা জ্ঞান। তে হাঁহি হাঁহি সাবিত্ৰীয়ে ক'লে, হেৰা বিপ্ৰ, তুমি আকৌ মোক সেই চৰাইহাল বুলি নাভাবিবা দেই। ক্ৰুদ্ধ কৰি মাৰি আছা বিহংগ যুগল, ৰোষ পৰি হাৰ কৰা বিপ্ৰৰ নন্দন। তুমি খং কৰি চৰাইহাল মাৰি আহিছা আৰু সেই খঙে মোৰ ওপৰতো প্ৰতিক্ৰিয়া কৰিম বুলি ভাবিছা। তোমাৰ খঙে মোৰ কোনো প্ৰতিক্ৰিয়া কৰিব নোৱাৰে, তুমি খং সম্বৰণ কৰা। দেৱশৰ্মাটো আচৰিত হৈ গ'ল। মই চৰাইহাল মাৰিছোঁ নদীৰ পাৰত, এওঁলোক আছে মানে এওঁ আছে ঘৰত বহি, কেনেকৈ জানিলে? তেওঁ কৌতূহল হ'ল, কিন্তু সুধিবলৈ সাহস নকৰিলে। ভিক্ষা লৈয়া সেহি বিপ্ৰে চলিলা আশ্ৰম, ভক্ষণ কৰিয়া পাছে কৰিলা গম। লৰালৰিকে ভিক্ষামুঠি নি ৰান্ধি বাঢ়ি খাই পুনৰ সাবিত্ৰীক ঘূৰিলে, কথাটো উদ্ঘাটন কৰিবৰ কাৰণে ঘূৰি আহিছে। সাবিত্ৰীয়ে দেখাৰ লগে লগে গম পাইছে এওঁ কিয় আহিছে, কিন্তু অৱজ্ঞা কৰা নাই। বিপ্ৰক দেখিয়া সতি দিলেক আসন, সবিনয়ে সাবিত্ৰীক বুলিলা বচন। তেওঁ আসন এখন বহিবলৈ দিয়া, বহি লৈ তেওঁ এইবাৰ সবিনয়ে কৈছে, বৰ সাৱলীলভাৱে কৈছে। কি বুলি কৈছে? হেৰা সাবিত্ৰী, বিহংগ মাৰিলো মই বহু দূৰান্তৰে, কি মতে জানিলা তুমি আপোন অন্তৰে? মইতো চৰাইহাল বহুত দূৰত মাৰিছিলো, তুমি ঘৰতে থাকি কেনেকৈ জানিলা? তেতিয়া সাবিত্ৰীয়ে কৈছে, কেনেকৈ জানিলো শুনা বিপ্ৰ। দিনে ৰাতি কৰো মই প্ৰতি শুশ্ৰূষণ, সিকাৰণে জানো মই সকলো ঘটন। মই দৈনন্দিন স্বামী ভক্তি কৰাৰ ফলত, স্বামী শুশ্ৰূষা কৰাৰ ফলত মই দৈনন্দিন ঘটনাৰ আজি মই ক'ব পাৰোঁ। অকল সিমানেই নহয়, কহিব সকলো পাৰোঁ স্বামী সেৱা ফলে, ত্ৰিকাল ঘটনা মই জানো অন্তৰে। স্বামী ভক্তিৰ ফলত পোৱা জাতিস্মৰ শক্তিৰ বলত মই তিনি কালৰ কথা ক'ব পাৰোঁ। তুমি একমাত্ৰ বৃদ্ধ মাতৃক অৱজ্ঞা কৰি মনোমালিন্য হৈ ঘৰত এৰি তুমি আহি ইয়াত আশ্ৰমত ভিক্ষা মাগি আনন্দৰে জীৱন নিৰ্বাহ কৰিছা। তোমাৰ একমাত্ৰ মাতৃয়ে
তোমাৰ একমাত্ৰ সন্তানক হেৰুৱাই কান্দি কাটি হিয়ালি জিয়ালি হৈ ঘৰত জীৱন নিৰ্বাহ কৰিছে যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে আমাৰ হাতত এনে বস্তু নাই যাক দি আমি মানৱ জীৱনৰ 100টা বছৰত পিতৃ মাতৃ ঋণ পৰিশোধ কৰিব পাৰো তেনেস্থলত তুমি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰাৰ ফলত কি হ'ব ভাগৱতত কৈছে যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ পিতৃ মাতৃয়ে জন্ম দি আমাক বিশ্ব সংসাৰ দেখুৱাৰ কাৰণে আমি মানৱ জীৱনৰ 100টা বছৰত সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰো তেনেস্থলত পুত্ৰ হুয়া যিটো পিতৃক নুপু হৈ দুৰ্জন আতি আবাতি তাহাৰ মাংসক তাকে খুৱাবই জমৰ কিং কৰে কাটি তেনেস্থলত কোনোবা পুত্ৰই যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে তেওঁ ইমান দুখৰ দুখী হ'ব লাগিব যে তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব অকল সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তানে যদি উশাহ নিশালৈ জীয়াই আছে তেওঁ জীয়াতে মৰা গতিকে তুমি অনতি পলমে এই আশ্ৰম ত্যাগ কৰি বৃদ্ধ মাতৃ সেৱাত ব্ৰতী হোৱা নহলে তোমাৰ জীৱন ধিক সাবিত্ৰীৰ মুখত এই অলৌকিক বাণী শুনি দেৱশৰ্মা লগে লগে মানে সংস্কাৰ হৈছে আৰু আশ্ৰম ত্যাগ কৰি গৈ বৃদ্ধ মাতৃৰ চৰণত ক্ষমা ভিক্ষা মাগি মাতৃ সেৱাত ব্ৰতী হৈছে এয়া একোগৰাকী সতী নাৰীৰ অলৌকিক মহিমা গতিকে সেইকাৰণে আমি এই দিশবিলাকেদি আমি যাতে আমাৰ সমাজখন আমাৰ পৰিয়ালটো আমি আগুৱাই নিব পাৰো তাৰ প্ৰতি গুৰুত্ব দিব লাগিব দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভগৱতীক কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰি ওপৰত দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ আমি যদি কোনোবা ঈশ্বৰক পাব বিচাৰো নিৰ্গুণ ভক্তি কৰিব লাগিব সগুণ ভক্তিৰ দ্বাৰা আমি ঈশ্বৰক লাভ কৰিব নোৱাৰো নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজু পাৱে পখিলু শৰণ গুণময় ভক্তি ছয় স্বপ্নটো নহৌক মূৰ এহি মানে কৰোহো প্ৰাৰ্থন এতিয়া মহাপুৰুষ গুৰুজনাই ভগৱন্তৰ চৰণত এই নিবেদনৰ যোগেদি আমাক নীতি শিক্ষা দিছে তেওঁ ভগৱন্তক নমস্কাৰ কৰিছে যে তুমি দীনবন্ধু তুমি কৃপা সিন্ধু তোমাৰ চৰণত মই শৰণে পখিলো এই গুণময় ভক্তিবিলাক মই কাৰ্যকৰী যাতে কৰিব লগা নহয় সপোনতো যাতে ভাবিব লগা নহয় সেহি এক শৰণ ভজন অনুপ্ৰাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম আমাৰ শৰণ ভজন তেতিয়াহে ৰক্ষা হ'ব আমি আন দেৱতা ভজনাটোতো কৰিব নালাগে কাণেৰেও শুনিব নালাগে কাণেৰে শুনিলেও আমাৰ অমোচন পাপ হয় এই কথাটো চান্দালিনীয়ে দেৱৰ্ষি নাৰদক দেখুৱাই থৈ গৈছে এদিন চান্দালিনী গংগাৰ পাৰে পাৰে আহি আছিল সুখিলে পূজা কৰি আছিল তেতিয়া তেওঁ আহি সুধিলে বুপা সুখী তুমি কাৰ পূজা কৰিছা আই চান্দালিনী মই বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতাৰ পূজা কৰিছো হাও বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা সেইজন কোন ইন্দ্ৰ উদ্ধবাহু হৈ ক'লে লগে লগে চিহ কি শুনিলো বুলি কাণত দুইখন কাণত ঠিলা দি দৌৰ মাৰি গৈ 108 বাৰ গংগাত স্নান কৰি বাহিৰটো শুদ্ধ কৰিলে অৰ্থাৎ শব্দ ব্ৰহ্ম ই অবিনাশী ই বিনাশ নাই গতিকে প্ৰতিটো শব্দ আমাৰ ৰুমৰ ৰন্ধে ৰন্ধে সোমাই যায় গতিকে কথাখিনি তেওঁ মানে এই বাহিৰত সোমোৱাখিনি তেওঁ গংগাত স্নান কৰি উঠালে কিন্তু কাণেদি সোমোৱাটোৰ পৰা তেওঁ প্ৰতিক্ৰিয়াৰ পৰা মুক্ত হ'বৰ কাৰণে তিতা বস্ত্ৰে একান্ত মনে ভগৱন্তক ধ্যান কৰি আছে তেনেতে দেৱৰ্ষি নাৰদ আহি তেওঁ ওচৰ পালে আই পেলাই ক'লে আই চান্দালিনী তুমি তিতা বস্ত্ৰে কি কৰিছা বুপা কি ক'বা আজি মোৰ দুৰ্ঘটনা কি হ'ল মই গংগাৰ পাৰে পাৰে আছিলো সুখিলে পূজা কৰি আছিলে কাৰ পূজা বুলি ক'লো তেওঁ বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা বুলি ক'লে সেইজননো কোন বুলি সোধাত তেওঁ ইন্দ্ৰ বুলি ক'লে কোৱাৰ লগে লগে মই কাণত ঠিলা দি 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলো কিন্তু শব্দটো কাণেদি সোমাই গ'ল তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে মই কৃষ্ণ নাম জপ কৰি আছো নাৰদে ক'লে কি কোৱা চান্দালিনী যাক চুলে কাঢ় হ'ব লাগে যাৰ সাঁটো গছকিলে অপবিত্ৰ হয় যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয় তোমাক অপবিত্ৰ কৰিছে এইটোহে মই আশ্চৰ্য প্ৰকাশ কৰিছো তেতিয়া চান্দালিনীয়ে ক'লে বুপা নাৰদ তুমি ঠিকেই কৈছা কিন্তু মোৰ প্ৰাৰব্ধ কালত ভগৱন্তৰ ওচৰত এটা নিবেদন আছিল আৰু নিবেদনটোত প্ৰভুৱে অনুমোদন জনাইছিল মোৰ নিবেদনটো আছিল প্ৰভু কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত প্ৰভু নচাৰ উপচিত তোৱা চৰণত তুমি কৰ্মফলে মোক যতেই জন্ম নিদিয়া মোক ক'ব লগা নাই কিন্তু তাতেই থাকি যাতে তোমাৰ চৰণ চিন্তা কৰিব পাৰো এই কৃপা মোক কৰিবা গতিকে তুমি কোৱাৰ দৰে
মই চাণ্ডালিনীৰ গৰ্ভত কৰ্মফলে জন্ম ললো সঁচা, কিন্তু কৃষ্ণে সি পৰমদেউ সংসাৰতে সাৰ, পাতকীও তৰেণ মাত্ৰ নাম ললে যাৰ, সেই কৃষ্ণ এৰি যেটো আনদেৱ পূজে, পশুটো অধম সিটো একোৱেই নুবুজে, হেন পাখণ্ডত মই কৰিলো আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। অন্য দেৱতা উপাসনা কৰা সেই মানুহজনৰ লগত মই কথা পতাৰ কাৰণে মোৰো অমোচন পাপ সিদ্ধ হ'ল, সেই পাপৰ পৰা মোচনৰ কাৰণে মই এই ব্যৱস্থা লৈছো। নাৰদটো আচৰিত হৈ গ'ল। মই 12 বৈষ্ণৱৰ ভিতৰত এজন শ্ৰেষ্ঠ বৈষ্ণৱ বুলি এই মুহূৰ্তলৈকে গণ্য কৰি আছিলো, এওঁক চাণ্ডালিনী নিজ জাতি বুলি ভাবি আছিলো, কিন্তু এওঁৰ কথাই দেখোন মোক মানে জীৱনৰ পৰিৱৰ্তন আনি দিলে। অতি পাতকী কৰি হৰিহ ধ্যাৱৈ কৃষ্ণক এক নিমিষ, ভৈল পুণ্যশালী সিও বিচিত্ৰ পবিত্ৰকাৰী, কৰে পবিত্ৰ। আজি এই কথাই মোক পবিত্ৰ কৰি দিছে। চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই সেই উত্তম জাতি তই মহাজ্ঞানী, তীৰ্থকো পবিত্ৰ কৰে ইটোকো নচিত, তোক দৰ্শনে হৈ জগত প্ৰবৃত। তোক মই নিজ বুলি ভাবি আছিলো, মই 12 বৈষ্ণৱৰ ভিতৰত নিজকে শ্ৰেষ্ঠ বুলি ভাবিছিলো, কিন্তু তোৰ কথাই আজি মোক দিব্য জ্ঞান প্ৰদান কৰিলে। চাৰি বেদৰ সাৰ তত্ত্ব তই আনছ, যিটো ব্ৰহ্মাই 3 বাৰ প্ৰমাণ কৰি জগতৰ লোকলৈ দি থৈ গৈছে। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনে ক্ষেত্ৰৰে সংসাৰ। গতিকে আমি ভগৱন্তৰ নাম বিনা আমাৰ সংসাৰ আৰু তৰণৰ দ্বিতীয় উপায় নাই। গতিকে নাৰদে স্বীকাৰ কৰিলে যে তোক দেখিলে জগত পবিত্ৰ হ'ব, তীৰ্থও পবিত্ৰ হৈ যাব, এই কথা স্বীকাৰ কৰিছে। গতিকে ভগৱন্তৰ নামৰ ইমান মহিমা, এই কথা যাতে আমি এই ভাগৱতৰ মাজেদি আমি যাতে বিলাই দিব পাৰো, ল'ব পাৰো, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। কিন্তু তজু পদে নতি একান্ত সপ্ৰেমৰ ৰতি, ৰৌক মূৰ নৌক আন কাম, যে সদায় যাতে তোমাৰ চৰণত মই এটা সপ্ৰেম ভক্তি কৰিব পাৰো। সপ্ৰেম ভক্তিৰ লক্ষণটো কি? কৃষ্ণ কথা গালে বা শুনিলে ক'লে আমাৰ কেতিয়াবা আনন্দৰ অশ্ৰু, কেতিয়াবা মানে মাত গদগদ, কেতিয়াবা আমি শৰীৰ ৰোমাঞ্চ, এই স্তৰলৈ যিদিনাখন যাম সেইদিনাখন আমাৰ জীৱন্ত মুক্ত বুলি ভাগৱতে স্বীকৃতি দিছে। অ হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰে হন্তে, ঝৰৈ নিৰ শৰীৰ পুলক, অ ভৈলা সংসাৰৰ পাৰ, মৰিবে ন লাগে তাৰ, জীৱন্ততে পাইলে ক কৃষ্ণ। যি প্ৰাৰ্থনা কৰোঁতে চকু পানী ওলাই আহে, যি ঈশ্বৰৰ কথা ক'লে শুনিলে চকু পানী ওলাই আহে, সেইজন জীৱন্ত মুক্ত, সেইজন সমাধিস্থ হৈ গৈছে। গতিকে সেই স্তৰলৈ যাতে আমি নিজক আগুৱাই নিব পাৰোঁ আৰু সকলোকে যাতে বিষ্ণুময় দেখিব পাৰোঁ। বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত, সিটো অচিৰকালত তেওঁ সকলোতে আত্মাৰূপে বিৰাজমান কৰি আছে। আমি দেহ দৰ্শন এৰি আত্মা দৰ্শনৰ দ্বাৰা যাতে আমি ভগৱন্তক সেৱা পূজা কৰিব পাৰোঁ, যিটো মহাপুৰুষ শংকৰদেৱে আমাক প্ৰতিষ্ঠা কৰি থৈ গৈছিল। সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আনি আমাক জাতি বৰ্ণ বৈষম্য এখন সমাজ প্ৰতিষ্ঠা কৰিছিল, যিটো প্ৰাক শংকৰী যুগত মানুহে, অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা মুহূৰ্তত শংকৰদেৱ আমাৰ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈ চাৰিওফালে ঘূৰি চাই দেখিলে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসস্থান, এই সকলো বিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো মই যেতিয়ালৈকে অসমৰ সমাজত দি থৈ যাব নোৱাৰিম, তেতিয়ালৈকে আমাৰ মাজত একতা মৈত্ৰী সম্প্ৰীতিৰ এনাজৰী আমি থাকিব নোৱাৰিম। সেইকাৰণে তেওঁ কেনেকৈ আনিছিল, দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে। কিৰাতক চাৰি খাচি গাৰু মিৰি, যবন কংক গোৱাল, ধুবা যে তোৰোক অসম মূলোক, কুবাচ মেল চাণ্ডাল, আনু হব পাপী কৃষ্ণ সেৱ কৰ, সংগত পবিত্ৰ হয়, হৰিত একান্তে ভকতি কৰিয়া, বৈষ্ণৱ বৈকুণ্ঠে সুখে চলয়। আজি এই অনুষ্ঠান, দুদিনীয়া অনুষ্ঠানত আপোনালোকৰ জোলা গাঁৱত যিমান জাতি জনগোষ্ঠীৰ লোক নাথাকক কিংবা সকলোৱে আহি ভাগৱত শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰে, ইয়াত কোনো বাধা নাই। সেইকাৰণে তেওঁ সকলোকে দেহ জ্ঞান এৰি আত্মজ্ঞান দি পেলাই কৈ থৈ গৈছিল, হেৰা জগতৰ লোকসকল, এয়া মই গাৰুৰ ভকত আনিছো দেই, তোমালোকে আজিৰ পৰা এওঁক গাৰু বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান,
এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আঁতৰি বুলিবা ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি পেলাই সংস্কাৰ কৰি আনিছে এয়া মই নগাৰ ভকত আনিছো তোমালোকে এওঁক নগা বুলি ঘৃণা নকৰিবা এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আঁতৰি বুলিবা এয়া মই জৱনৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আঁতৰি বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে ভুলাই আঁতৰি বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে মাধৱ আঁতৰি বুলিবা এয়া মই হীৰাৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আঁতৰি বুলিবা এয়া মই আহোমৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আঁতৰি বুলিবা এয়া মই কছাৰীৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছো এওঁক তোমালোকে আজিৰ পৰা পৰমানন্দ আঁতৰি বুলিবা এয়া মই দেউৰীৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আঁতৰি বুলিবা এয়া মই কোচৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আঁতৰি বুলিবা এয়া মই কলিতাৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে গোপাল আঁতৰি বুলিবা এয়া মই কৈবৰ্তৰ ভকত আনিছো এওঁক আজিৰ পৰা পূৰ্ণানন্দ আঁতৰি বুলিবা এয়া মই বনিয়াৰ ভকত আনিছো এওঁক আজিৰ পৰা হৰিদাস আঁতৰি বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছো এওঁক আজিৰ পৰা দামোদৰ আঁতৰি বুলিবা এয়া মই নাপিতৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে সুদাম আঁতৰি বুলিবা এয়া মই কায়স্থৰ ভকত আনিছো এওঁক আজিৰ পৰা সতাই আঁতৰি বুলিবা এয়া মই মুছলমানৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা এটো অপ্ৰভংশ হৈ চান্দ খাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক আনি সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতিৰ সৃষ্টি কৰি ঘোষণা দিছিল কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণ বিমুখ যিটো সেহি সেও জাতি আপুনি যি জনগোষ্ঠীতে জন্ম নহওক ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি আমাৰ চৈতন্যপন্থীয়েও কৈছে মুচিও সুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে গতিকে আমি ঈশ্বৰ বিহীন জাতি হিচাপে যাতে আমি সমাজত থাকিব লগা নহয় কাৰণ জাতিটো কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে বুলি কৈছে সকলোৰে একোটা একোটা জাতি আছে আমি দেহটো চাইয়ে কওঁ এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী এইটো হাতী এইটো বাঘ এইটো সিংহ আমি দেহটো চাই কওঁ এইজন মতা মানুহ এগৰাকী মাইকী মানুহ এইটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী আমি দেহটো চাইহে কওঁ দেহৰহে ডেকা বুঢ়া মতা মাইকী আছে দেহৰহে কুকুৰ মেকুৰী গাহৰি আছে আত্মাৰ নাই গতিকে আমাৰ দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে বুলি কৈছে মহাপুৰুষে আমাৰ প্ৰত্যেকৰ দেহৰ এটা এটা নাম দি থৈছে আমাৰ প্ৰত্যেককে নাম এটা এটা দি থৈছে কি কাৰণে দিছে এজন দাৰ্শনিক পণ্ডিতে কৈছে নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন আমাৰ নামটোৰ দ্বাৰা আমাক চিনি পাবৰ কাৰণে নাম এটা দি থৈছে নামটো বা দেহটো আত্মা নহয় যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিতে পৰিয়া হেন দেহ আপোনাৰো গুলাকি লাগিয়া গুৰুজনে আমাক আহ্বান জনাইছে যে ভগৱন্ত আত্মা ওলাই যোৱাৰ পিছত তোমাৰ নামধাৰী দেহটো কাঠ পৰা দি পৰি থাকিব পুৰি পেলালে ছাই হ'ব পুতি থলে পলু হ'ব পেলাই দিলে বিস্তা হ'ব গতিকে হেতু দেহকে মোৰ দেহ বুলি ভাবি যাতে গৰ্ব অহংকাৰ কৰিব লগা নহয় তাৰ কাৰণে মহাপুৰুষে আমাক আহ্বান জনাইছে আৰু ইমানতে আমাৰ আজি পাঠৰ সামৰণি হৈছে সময় প্ৰতি দৃষ্টি ৰাখি আমি আজি অনুষ্ঠান ইমানতে সামৰাৰ কথা ভাবিছো আপোনালোকে অনুমতি দিলে এতিয়া কৈছে কিন্তু তজু পদে নতি একান্ত সপ্ৰেমৰ ৰতি ৰৌকমূৰ নৌকোৱান কাম সময় যাৰ যতজন হৌক মাধৱত মন ডাকচাৰী বোলা ৰাম ৰাম তেওঁ ৰাম নাম ল'বলৈ আমাক আহ্বান জনাইছে মনত ৰাখিব দেই ৰাম নামৰ মহিমা কি বেদে কৈছে ৰাম ইতি বদন্তি যে সৰ্বদা তেইসাং ভক্তি স মুক্তি স ভবিষ্যতি না সংশয় আপুনি কেৱল ল'ৰা ছোৱালী বা আপুনি নিজেও ৰাম বুলি ক'বলৈ আপুনি অভ্যাস কৰক ৰাম বুলি ক'লে ভক্তি আৰু মুক্তি দুইটাই হ'ব মাধৱদেৱে ৰাম নামৰ মাহাত্ম্য সম্পৰ্কে কি কৈছে ৰা শব্দক উচ্চাৰণতে ৰাম 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 মুখ হন্তে বাজ হুয়া পলাই পাব মানে আমি ৰাম নামৰ ৰা বুলি কোৱাৰ লগে লগে ভিতৰৰ পাপবিলাক ওলাই গুচি যায় পুণ্য মানে হুৱে অভ্যন্তৰ ৰাম 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 ম বুলি আতি মাৰয় কপাত টানে আৰু ম বুলি জপাই দিয়াৰ লগে লগে পুণ্যবিলাক সোমাই যায়
বিজ্ঞানে কৈছে ৰা বুলি কোৱাৰ লগে লগে এঙাৰ গেছবিলাক দেহৰ পৰা ওলাই যায় আৰু ম বুলি জপাই দিয়াৰ লগে লগে অক্সিজেন গেছ সোমাই যায়। আপুনি দিনটোত যিমান ৰাম নাম উচ্চাৰণ কৰি দেহৰ পৰা এঙাৰ গেছ উলিয়াই অক্সিজেন ভৰাব পাৰিব, সিমানে বাত বিষ নাইকিয়া হ'ব, হজমি শক্তি বাঢ়িব, মন আনন্দিত হ'ব, বন্ধ্যা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰিব পাৰিব। আমাৰ প্ৰথম কীৰ্তনৰ প্ৰথম শ্লোকতে মহাপুৰুষে এই কথা লিখিছে, মুকং কৰোতি বাচালং পংগুলংগতে গিৰিং যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। ভগৱানে কৈছে মোৰ কৃপা হলে বুবাই কথা ক'ব পাৰিব, মোৰ কৃপা হলে খুৰাই পৰ্বত বিয়গাব পাৰিব, মোৰ কৃপা হলে অন্ধই চকুৰে দেখিব। যোৱাকালি আপোনালোকৰ বিনীত বৰা জন্মান্ধ ভাগত ব্যাখ্যা কৰি গৈছে। এয়া আমাৰ কাৰণে এটা জ্বলন্ত উদাহৰণ বুলি মই ভাবোঁ যে এই যে ভগৱন্তৰ কৃপা নহ'লে আমাৰ একো কাৰ্য সিদ্ধি নহয়। সেইকাৰণে আমি সকলোৱে যাতে ভগৱন্তৰ কৃপাৰ অধিকাৰী হ'ব পাৰোঁ, তাৰ কাৰণে ভগৱন্তৰ ৰাম নামটো আমি উচ্চাৰণ কৰিবলৈ যত্ন কৰিব লাগিব। যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। যাৰ মুখত ঈশ্বৰৰ নাম থাকিব ভগৱন্ত তাৰ লগত থাকিব, ভগৱন্ত যাৰ লগত থাকিব দুৰ্লভ তাৰ নাথাকে। কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। এই নৈতিক শিক্ষাখিনি, এই আধ্যাত্মিক শিক্ষাখিনি আমি যাতে এই ভাগৱতৰ মাজেদি অনাগত দিনত আপোনালোকৰ এই গাঁৱৰ ৰাইজে এনেধৰণে সমূহীয়া প্ৰচেষ্টাৰে যাতে উঠি অহা প্ৰজন্মক আমি আধ্যাত্মিক আৰু নৈতিক আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰোঁ, তাৰ কাৰণে মই সমূহ গাঁওবাসীলৈ আহ্বান জনাই ইমানতে আজি ব্যাখ্যাখন আমি সামৰণি মাৰিছোঁ। কৃষ্ণ ৰামে